ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিন বাকী মনোনয়ন পত্ৰ দাখিলৰ পিছতেই সকলো প্ৰাৰ্থীয়ে এতিয়া তুংগত তুলিছে নিৰ্বাচনী প্ৰচাৰ যৌথ সংগ্ৰাম সমিতি কংগ্ৰেছ আদি প্ৰাৰ্থীসকলৰ সমানে নিৰ্দলীয় প্ৰাৰ্থীসকলেও চলাই গৈছে প্ৰচাৰ কাৰ্য এইজন 12 নং ডিমা জাখিলি সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী সুকুমাৰ ৰাভা তেওঁৰ হেনো দৃঢ় বিশ্বাস ৰাইজে তেওঁক জয় কৰাব বিগত সময়ত ঘোৰাপতা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সহ সম্পাদকৰ লগতে সাংগঠনিক সম্পাদকো আছিল সুকুমাৰ ৰাভা সেই বিগত 10 বছৰৰ উন্নয়ন নেদেখা ৰাইজে এবাৰ স্থানীয় যুৱক হিচাপে তেওঁক বাছনি কৰা বুলিও মন্তব্য কৰে প্ৰস্তুতি মোৰ বৰ্তমানলৈকে ঠিকে চলি আছে মই উঠিছো নিৰ্দলীয় হিচাপে উঠিছো 12 নং ডিমা জাখিলি পৰিষদীয় সমষ্টি তাত আমাৰ যৌথ সংগ্ৰাম সমিতিৰ জীৱন ৰাভা প্ৰক্ষেপিত আৰু আৰ্নিগৰী কংগ্ৰেছৰ জীৱন ৰাভা তেওঁৰো নাম জীৱন ৰাভাই প্ৰক্ষেপিত গতিকে আমাৰ প্ৰতিদ্বন্দ্বিতাটো তিনিগৰাকীৰ মাজত হ'ব ত্ৰিপাক্ষিক এটা প্ৰতিদ্বন্দ্বিতা হ'ব আৰু এনেধৰণেকে মই প্ৰস্তুতিখিনি নিজৰ যিখিনি প্ৰস্তুতি কৰিব লাগে সেইখিনি মই প্ৰস্তুতিটো চলাই আছোঁ কিমান আশাবাদী আপুনি মই আশাবাদী যথেষ্ট আশাবাদী কাৰণ এইকাৰণে আশাবাদী যিগৰাকী যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী তেওঁ আমাৰ ডিমা জাখিলি 12 নং সমষ্টিৰ ভোটাৰ নহয় প্ৰথম কথা আৰু এই ভোটাৰ নোহোৱাৰ কথাটোৱে ৰাইজৰ মাজত এটা হয় শংকা সাধাৰণ এটা পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত প্ৰতিনিধি হ'ব তেওঁৰ ওচৰলৈকে আমি দামৰালৈকে গুচি যাব লাগিব ৰাইজ সুদূৰ বেলপাৰা খাৰদাং চেলাপাৰা এনেকৈ বামুণীপানী খোৱা দামৰালৈকে যাবলৈ হ'লে মোটামুটিকৈ 500 টকাৰ অহা যোৱা খৰচ আছে জনসাধাৰণৰ কাৰণে গতিকে বহুত ছাফাৰিং হ'ব পাব্লিক আৰু সেইটো ছাফাৰিঙৰ কাৰণে আজি যিখিনি স্থানীয় আমাৰ ৰাইজ তো প্ৰাৰ্থীটোক বিচৰা নাই যোৱা 10 বছৰে যিখন 12 নং ডিমা জাখিলি সমষ্টি সেইখন সমষ্টিত হাবৰাঘাটৰ এগৰাকী ভোটাৰক আমি 10 বছৰ সুযোগটো দিলোঁ জনপ্ৰতিনিধি হিচাপে 10 বছৰ কাৰ্যকাল চলাই গ'ল কিন্তু এইবাৰ আমাৰ ডিমা জাখিলিৰ ভোটাৰ ৰাইজে বিচাৰিছে এগৰাকী ডিমা জাখিলি সমষ্টিৰে এজন প্ৰতিনিধি ওলাই আহক বুলি এই হেৰিটো চৰ্চাটো এটা আৰম্ভ কৰি দিছে ইতিমধ্যে মোক এইকাৰণে ভোট দিব কাৰণ মই এটা ৰাভা সংগ্ৰামী সত্তাটোৰ মাজত থকা মানুহ আজিও মই সংগ্ৰামী সত্তাটো ৰাভা হাছংখনক কেনেকৈ আগবঢ়াই লৈ যাব লাগে তাৰ চিন্তা চৰ্চাটো মোৰ আজিও কমা নাই ইপিনে দ্বাৰকা সমষ্টিৰ পৰা কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা চম্পা ৰাভাই হেনো 100% নিশ্চিত জয়ী হোৱাটো তেওঁৰ মতে হেনো পূৰ্বৰ প্ৰাৰ্থীগৰাকীৰ দিনত কোনো উন্নয়ন দেখা নাই ৰাইজে সেই জয়ী হ'লে ৰাইজৰ সৈতে মিলি কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে চম্পা ৰাভাই নিউজ ডেস্ক ৰিপৰ্ট ৰিপৰ্টাৰ লাইভ অসম আৰু আপোনাৰ জিকাৰ সম্ভাৱনা কি জিকাৰ সম্ভাৱনা মানে 100% জিকিম আচ্ছা কি কাৰণত জিকিব বুলি ভাবিছে ৰাইজে আপোনাক কি ভোট দিব ৰাইজে এনেকা বিচাৰিছে মানে ৰাইজে এতিয়া পৰিৱৰ্তন বিচাৰিছে কাৰণ যোৱা 10টা বছৰে আছিল আমাৰ যৌথ সংগ্ৰামৰ যেটো কিবা হৰিশ ৰাভাই ৰাইজে কোনো পৰিৱৰ্তন দেখা নাই গতিকে এইবাৰ মোক কি ভাৰতৰ জনতা পাৰ্টিৰ কংগ্ৰেছৰ পৰা যেটো কেণ্ডিডেট দিছে সেইকাৰণে মই ৰাইজৰ লগত আশীৰ্বাদ কৰিছোঁ আৰু ৰাইজে মোক যেনে তেনে হ'লেও আগবাঢ়ি লৈ যাব বুলি মোৰ ভাৱনা আৰু ৰাইজে ইতিমধ্যে বিশ্বাস হৈছে যে মোক কংগ্ৰেছ দলৰ পৰা জিকাই নিয়াৰ সম্ভাৱনা আছে মানে 100% জিকিম জিকাৰ পিছত আপোনাৰ প্ৰথম কাম কি হ'ব ৰাইজৰ লগত থকা ৰাইজে ভোট দিছে ৰাইজৰ লগত মিলি থাকিম ৰাইজৰ কাৰণে কাম কৰিম সেয়ে মোৰ এইখিনিকে ৰিপৰ্টাৰ লাইভ